Tena que arria essa tu. নহয় নহয় মুৰ্গী মুৰ্গী গাহৰি নচলে আমাৰ খালা তেন্তে চবে খোৱা হ'ল মই না হেল্ল' গাইজ কৰি আছে এইটো আমাৰ ঘৰ আমি ঘৰ আহি পালোঁ কালি আহি পালোঁ কালি মানে পৰি 31ৰ ৰাতি পালোঁহি 30 তাৰিখে ওলাইছিলোঁ আৰু আমাৰ এনেই চিম্পল ঘৰটো অৰ্ডাৰ দি দিছোঁ এইজোপা হ'ল মধুৰি গছ এইটো সিহঁতৰ বৰ্তাৰ বাৰী এইটো মোৰ ঘৰ সেইটো আমাৰ ক্ৰাইম মাষ্টাৰ কোকো এইবোৰ হ'ল সাঁচি গছ আমি ৰুই থৈছোঁ এইবোৰ সাঁচি পুলি কম 24টা নে 25টা পুলি আছিলে নহয় 12টা আছিলে নে বেছি আছে একজেক্টলি মই পাহৰিলোঁ কেইটা কিনিছিলোঁ মই কিনি আনিছিলোঁ মাহঁতে ৰুলে কিন্তু বৰ ঘনকৈ ৰুলে অকণমান গেপ দিব লাগে পুলিবিলাকত আৰু এইখন হ'ল আমাৰ গাড়ীখন বাৰী অমিতা লাগিছে আমাৰ পিছফালটো এটা আমাৰ বেক এন্ট্ৰেন্স ঘৰ এনেকুৱাই হয় আৰু গাঁৱৰ ঘৰ চাবিটো ইয়াতে এৰিলে এতিয়া বৰ্তাই পিঠা বনাইছিলে আমি এতিয়া পিঠাখিনি খাম পাকঘৰত এতিয়া লাগি আছে এতিয়া ইয়াতে গুড় দিছে আৰু গাখীৰ হ'ব লেখাই হেৰি লুচি মাৰিছে আটা মাৰিছে কালাউঞ্জি দি লুচি মাৰিছে আগতে লুচি বনাইছে আৰু মাৰিছেতো সেইটোৱে আৰু মায়ে বাচন ধুইছে ভণ্টি হাত ধুইছে আৰু এইবোৰ চুঙা কাটি থোৱা আছে চুঙা মাংস বনাবলৈ আৰু গাহৰি বনোৱা যাব এদিন হাঁহ বনোৱা যাব এদিন আৰু লগতে আমি অৰুণাচল যোৱাৰ প্লানিং কৰি আছোঁ বৰ্তাই বনালে আজি পিঠা এইটো চুঙা দিয়া পিঠা বৰ্তাই এইটো চুঙাটো ফালি দিয়কচোন ভিডিঅ' কৰি দেখাইছোঁ এইটো কেনেকুৱা মেচিন এইটো কেমেৰা বেলেগ ধৰণৰ কেমেৰা এইটো বৰ সাংঘাতিক বস্তু দেখোন বৰ্তাই এতিয়া চুঙাটো ফালিব আমি চুঙা পিঠা বনাইছিলে বৰ্তাই এই বৰমাই জুই ধৰিছে হেমন্ত বিশ্ব শৰ্মাৰ নিউজ চাইছে কালি হেমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আছিলে গম পায় নে আপুনি মোৰ জন্মদিন হেমন্ত বিশ্ব শৰ্মাৰ জন্মদিন একেদিন নাই কপাল নহয় এখন চোতাল মোৰ মই দেখুৱাই দিওঁ বৰ্তাৰ বাৰীত কি কি লাগিছে বেঙেনা লাগিছে এইবোৰ বেঙেনা
ইউটিউবলৈ প্ৰেৰণ হ'ব বেঙেনা লাগিছে এইজোপা হ'ল হেৰি কি বুলি কয় নামটো এইটো কাৰি পাত্তা লিভছ হেৰি আমাৰ ঠেলা ৰ'ব এখন ধৰচোন চামচাখন এইজোপা হ'ল জলফাই গছ এইজোপা আপোনাৰ ৰবাব টেঙা তামোল নাৰিকল পাণজোপা এইজোপা পাণ গছত পাণ লাগিছে এইজোপা পাণৰ লতা এইটো একদম একদম ধুনীয়াকৈ মিহি হৈছে বৰ্তা ইয়াত বাটাৰ দিছে আৰু লগতে নাৰিকল দিছে এইখন বেকা হৈ গৈছে ৰ'ব মই ধৰি দিছোঁ এতিয়া তোমালোকে খাব পাৰিবা ন অঁ এতিয়াই খামগৈ গাখীৰ গৰম কৰিলে এইফালে ক'ৰ পালে হৈ যাবগৈ ঢেৰ আছে চামুচে টান চামুচ এখন মাৰিবি এইখন নিনিবি অঁ টান চামুচ এখন লাগিব হয় নেকি আমি নাই কৰা নাই সৰুতে লোকৰ পৰা খাই পাইছোঁ খুব ধুনীয়া লাগিব কিন্তু খাই দুদিনমান যোৰহাটত থকাৰ পাছত আমি এতিয়া গোটেই পৰিয়াল আমি নগাঁৱলৈ ওলাইছোঁ লেখাহঁতৰ ঘৰলৈ তাত আমি দুদিনমান থাকিম চবকে লগ কৰিম আৰু প্লান আছে আমাৰ আপোনাৰ বৰদোৱা যোৱা আৰু মৰিগাঁও যোৱা মামাহঁতক লগ কৰা চাওঁ আমি কিমান আমি কভাৰ কৰিব পাৰোঁ এইবাৰ হেল্ল' আমি আজি আহি পালোহি নগাঁৱত মোৰ হেৰি লেখাৰ ঘৰ আছে তেওঁলোকৰ ঘৰলৈ আহিছোঁ আৰু আজি যাম ইয়াৰ পৰা বৰদোৱা আপুনি দেখিব পাৰিছে চাগে পোচাক পৰা পিন্ধি লৈছোঁ চেলেং লৈ লৈছোঁ গামোচা লৈ লৈছোঁ আৰু এতিয়া আমি ওলাই যাম নগাঁও মাহঁত ৰেডি হৈ আছে এণ্ড আমি ৰাওনা হ'ম আৰু নেক্সট 2-3 মিনিটছত যাবলৈ ওলাইছোঁ ভণ্টি যাব মা যাব লেখা নাযায় আৰু চব ওলাইছে হাই কৈ দিয়া দেউতা ওলাইছে মা ওলাইছে আমাৰ মা ক'ত মা সেইটো আগৰ তেলে বহি দিয়ক মানুহ দেউতা আহক ভনিব তেনেহ'লে আমি যাবলৈ ওলাইছোঁ বৰদোৱা পাওঁতে 1টামান বাজিবগৈ আমাৰ বৰদোৱা থান কি হয় আপোনালোকক ক'ব নালাগে আৰু গম পাইছে আমি যিহেতু মহামৃত্যুঞ্জয় ঘৰৰ ওচৰতে আছে আমি এবাৰ মহামৃত্যুঞ্জয় মন্দিৰ সোমাই যাওঁ বুলি ভাবিছোঁ সেইটো কাৰণে আমি অলপ দেৰি কাৰণে ইয়াত আহিছোঁ ইয়াৰ পাছত আমি ডাইৰেক্ট বৰদোৱাই যাম ননদ লেখা এতিয়া মানে তেওঁলোকৰ এই বৰদোৱালৈকে আমি এতিয়া বন্তি জ্বলাবলৈ গৈ আছোঁ এজন কি ক'লে ভৃগু মহাৰাজ কি বুলি ক'লে মই পাহৰিলোঁ গৈ আছোঁ মোজা মই সেইটো কাৰণে নিপিন্ধিলোঁ আজি মই খালি গৈ খোজ কৰিব লগা হ'ব
মন্দিৰটো চাই যথেষ্ট ভাল লাগিলে। আগতেও আহিছোঁ বাৰু এবাৰ, কিন্তু এবাৰ ভালকৈ অহা হৈছে। এই ওপৰত ম'হ দেখিছে চাগে, ম'হ চাক ম'হ জোল পৰিছে টপ টপ। ম'হ জোল পৰিলে মই গাতে পৰিলে দুটামান। চা ম'হ জোল, অঁ ম'হ জোল দুটামান পৰিলে মোৰ গাতে, ডাঙৰ ডাঙৰ ম'হবাহ আছে। ম'হবাহ থাকিবই আৰু। এইটো মন্দিৰৰ মানুহৰ কাৰণে আছে। বৰ ধুনীয়াকৈ স্থাপন কৰিছে। এইটো হৱন যজ্ঞ, য'ত যজ্ঞ হয় ডাঙৰ, সেইটো তাৰ মানে হেৰিটো পাণ্ডাল বুলি নকওঁ, এইটো কি বুলি ক'ম, যজ্ঞ হয়, হৱন হয় তাত। আৰু এইখন হয় মন্দিৰৰ ওপৰৰ পৰা ভিউটো যথেষ্ট ভাল লাগে। ইয়াত থাকি শান্তি এটা। নাই এখন খোলাই নাই, একেটাই কথাই চাৰিওফালৰ পৰা একে জেগালৈকে যায়। তলত ভোজনালয় এটা আছে। এইটো ভোজনালয়। চাওঁ ইয়াত কেনেকৈ কি বনাইছে। প্ৰসাদ ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰ হয়। এওঁৱে বাবাৰ বৰ ধুনীয়া বনাইছে ভোজনালয়টো, যথেষ্ট ডাঙৰ আহল বহল। যথেষ্ট ধুনীয়া বনাইছে। আৰু এইখিনি খাবলৈ ভক্ত যোন কোনো আহে খোৱা মেলা হয়। প্ৰসাদ কাউণ্টাৰটো সেইফালে আপোনালোকে দেখিলেই এণ্ট্ৰি হওঁতে। আৰু এতিয়া পাৰ থাকিবই মন্দিৰত, স্বাভাৱিক কথা। এয়া হ'ল প্ৰসাদ আজিৰ। ওম গণেশায় নমঃ। ফাইনেল ভিউ এটা দি দিছোঁ। এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ। দেউতা গৈছে এইফালে হাত ধুবলৈ। আৰু এইবোৰ দোকান পোহাৰবোৰ ইউজুৱেল যেনেকৈ মন্দিৰৰ আগত লাগে, খোৱা পৰা আদি কৰি আপোনাৰ পৰা আদি কৰি বস্তুৰ পূজাৰ আৰ্টিকেলৰ পৰা আদি কৰি ধুনীয়াবোৰ আছে। এইফালে এখন হেৰিও আছে, এখন সৰু সৰু ল'ৰা ছোৱালীবোৰক স্কুল আৰু মানে আপোনাৰ গুৰুকুল টাইপ আৰু। সৰু সৰু ল'ৰা ছোৱালীবোৰে মানে দূৰ দূৰৰ পৰা মাক বাপেকে পঠিয়াই
সৰু ল'ৰা ছোৱালীবোৰে আপোনাৰ ভাগৱত চাগত বেলেগ বেলেগ ধৰণৰ পাঠ কৰে, মন্ত্ৰবোৰ ৰিচাইট কৰে। তাৰপিছত মানে ইন ফিউচাৰ তেওঁলোক পূজাৰী হ'ব আৰু মন্দিৰত, সেইটো কাৰণে কৰে। আমি এতিয়া বৰদোৱা থান পালোহি। আমি বস্তু ল'লোঁ অলপ। এতিয়া আমি গেটলৈ এণ্টাৰ কৰিম। তাৰপিছত আমি এতিয়া ভিতৰত যাম। আমি ইয়াত এতিয়া নিমখ, চাকি আৰু ধূপ দিম। দৌল মন্দিৰত আমি দৌলত গৈ পেলাই আমি শৰাই দিমগৈ। সোমাই এণ্ট্ৰি কৰিবলৈ লৈছোঁ। ভাল লাগিছে যথেষ্ট, শংকৰদেৱৰ যিহেতু জন্মস্থান আৰু বৰ ধুনীয়া সজাইছে। মই কৈ দিম বাৰু। মা ইয়াৰ মেইন হেৰি নহয় জানো মা? এই কীৰ্তন ঘৰৰ আছে। কীৰ্তন ঘৰ। আমি দৌল মন্দিৰলৈ যাম। এই প্ৰসাদ দি আছে। আমি ওলাই যাবলৈ লৈছোঁ এতিয়া। আমি দৌললৈ গৈ আছোঁ। ইয়াত প্ৰসাদ দি আছিলে। প্ৰসাদ দিয়াত হেনো 7টালৈকে থাকিব। 7টা বজাতে গেট বন্ধ কৰিব। দৌল হেনো 1:30 2টাতে বন্ধ কৰিব। সেইটো কাৰণে আমি দৌল যাম প্ৰথমতে। এইবোৰ বৰ ধুনীয়া বনাই ৰাখিছে। আচলতে বহুত ধুনীয়া হৈছে। যথেষ্ট অসম গভৰ্ণমেণ্টৰ ইনভেষ্টমেণ্ট আছে। অতিথিশালা। ধুনীয়া বনাইছে একদম। মানে বাহিৰে যিবোৰ অতিথি আহিব আৰু তেওঁলোকৰ কাৰণে। ধুনীয়াকৈ হাত ভৰি ধুবলৈ ইয়াত ব্যৱস্থাও কৰি দিছে। খুব ধুনীয়াকৈ সজাইছে, কিন্তু ভাল লাগিছে। আকাশী গংগা। এইখন আকাশী গংগা ন? আকাশী গংগা পাইছোঁ। দৌললৈকে যাম। দৌল যাওঁৱে এতিয়া, লগালগ দৌল যাওঁ। কোনফালে আছে দৌল দাদা? দৌল মানে কি হয় আচলতে ন? শিৱদৌল টাইপৰ নি? শিৱদৌল নিচিনা কোনটো দৌল বুলি কেতিয়াবা হ'ল পুখুৰীটো বনাই পাৰবিলাক বান্ধিছে। আমি এটা পালোহি দৌল। আৰু ইয়াত যিহেতু মেনশ্যন আছে যে আমি ভিডিঅ' কৰিব নোৱাৰিম, সেইটো কাৰণে দৌলৰ ভিতৰলৈ এলাউ নহ'ব। কিন্তু আমি ইয়াত শৰাই দিম বুলি যিহেতু ভাবি থৈছোঁ, আমি শৰাই আগৰ দোকানখনৰ পৰাই কিনি আনিছোঁ। মেইন দোকানখনৰ পৰা ইয়াতে শৰাই জমা কৰিব লাগে। তাৰ বাদে ইয়াতে ইয়াৰ পৰা ভোগ আৰু আমি প্ৰসাদ লৈ যাম। আৰু অলপ দেৰি আমি ভাবিছোঁ ভিতৰত বহিমো আমাৰ কীৰ্তনত। আমি তাৰ পৰা কীৰ্তন ঘৰৰ পৰা জল্দি গুচি আহিলোঁ, কাৰণ ইয়াৰ নাম প্ৰসংগ আৰম্ভ হ'ব হৈছে। ইয়াত অকণমান লেটকৈ আৰম্ভ হয় যিহেতু, তো আমি সেইটো কাৰণে জল্দি তাৰ পৰা গুচি আহিলোঁ। আৰু ইয়াত অলপ আমি দেৰি বহিম, অকণমান এনজয় কৰিম বুলি ভাবিছোঁ। জাতীয় পোচাক পৰিধান কৰিহে উঠিম। ইয়াত মানে এই গোটেইভাগ হেৰি পুখুৰী আছিলে শংকৰদেৱে, সেইটো কাৰণে দৌল সজাই থৈ দিলে। সেইটো কাৰণে সেই ভাবিলে এনেকৈ যদি হয় চবকে জীয়াই দিওঁ, তেতিয়াহ'লে জন্ম মৃত্যুৰ কি হেৰি থাকিব। নিষেধ বাৰু ভিতৰতো বাদ দিয়ে, ইয়াৰ পৰা ল'ব পাৰি। আমি ইয়াত প্ৰসাদ ল'লোঁ, ভোগ ল'লোঁ। আৰু প্ৰসাদটো কুপন চিষ্টেমত দিয়ে, এইটোতে প্ৰসাদ বিতৰণ হয়। আৰু এতিয়া দেউতাই ভোগ অলপ লৈ লৈছে ঘৰলৈ, প্ৰসাদটো দিলে।
হয় তাত আছে ভণ্টি হাত আছে বলক আমি এটা চাব লৈছোঁ খুব সুন্দৰ পৰিৱেশ ইয়াত কৃষ্ণ ফল নোপোৱাই আপেলটো যে একেবাৰে ভৰা বৰদোৱা ফুৰি যথেষ্ট ভাল লাগিল চ' এতিয়া আমি ঘূৰি গৈ আছোঁ আৰু এইটো ব্লগৰ এইকণতে আমি ষ্টপ কৰিছোঁ সামৰণি পেলাইছোঁ তাৰপাছত আমি নেক্সট ব্লগত আপোনালোকক দেখা পাম বুলি আশা কৰিলোঁ বাই বাই